আজি আমাৰ লোকসভাত বিৰোধী দলৰ দলপতি আমাৰ AICC প্ৰাক্তন সভাপতি শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়াক এতিয়া 10 জনপথত লগ পাওঁ আৰু অসমৰ গোটেই সাম্প্ৰতিক যিটো পৰিস্থিতি আৰু 2026ৰ কাৰণে দলৰ সভাপতি হিচাপে মই কি ভাবিছোঁ আৰু তেখেতৰ মতামত এই গোটেই কথাখিনি পুংখানুপুংখভাৱে আলোচনা কৰোঁ আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যি ধৰণে আগৰ পৰা সহায় সহযোগ আমাক কৰি আছিলে দিহা পৰামৰ্শ দি আছিলে আজিও তেখেতে আমাক যে সম্পূৰ্ণৰূপে যে সহায় কৰিব 2026ত নিৰ্বাচনী যুঁজত জয় হ'বৰ কাৰণে সেইটো তেখেতে আমাক কৈছে এলায়েন্সৰ সম্পৰ্কতো কথা পাতিছোঁ মই তেখেতক জনাইছোঁ যে বিজেপি বিৰোধী ৰাজনৈতিক যিখিনি দল আছে যিবিলাক সংগঠন আছে যিখিনি ব্যক্তি আছে গোটেইখিনিকে লগত লৈ চলিব বিচাৰোঁ তেখেতে সন্মতি দিছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত হৈ যোৱা উপ নিৰ্বাচনৰ সম্পৰ্কত যিখিনি কথা দলীয়ভাৱে তেখেতক অৱগত কৰাৰ প্ৰয়োজন আছিলে সেইখিনি অৱগত কৰিছে আপোনাৰ প্ৰতিবেদন দিয়াৰ কথা আছিলে 5 সমষ্টিৰ আজি মই দিছোঁ।